আমি আমি এটা বিশেষ সূত্ৰৰ খবৰ পাই আচলতে আমি পমকেদি আমি আহিছিলোঁ আৰু আমাক তথ্যটো দিছিলে সম্পূৰ্ণ শুদ্ধ তথ্য আছিলে। আমাক নম্বৰ প্লেটলৈকে জনাইছিলে যে এখন গুৱাহাটী ষ্টেচনৰ এখন গাড়ী আচলতে সম্পূৰ্ণ গৰু ভৰ্তি এখন গাড়ী তেখেতলোকে লৈ আহিছিলে। আচলতে আমি এই কাৰণে হতবাক হৈছোঁ এইটো কথাত যে বৰ্তমান চৰকাৰখনৰ যি পদক্ষেপ লৈ আছে গৰু মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে, গৰু ৰপ্তানি আমদানিকে আদি কৰি সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে। সেই ক্ষেত্ৰত এই যোনটো চোৰাংচোৱা যিটো আমাৰ যি এই গোটটো আছে এই গোটটোৱে তেওঁলোকে কি সাহসত মানে এই গৰু ৰপ্তানি আচলতে তেওঁলোকে বৰ্তমানলৈকে কৰি গৈছে আৰু কাৰ সাহসত কৰি গৈছে আৰু কাৰ অজ্ঞাতে পুলিচ প্ৰশাসন যিহেতু ইমান কঠোৰভাৱে তেওঁলোকৰ দায়িত্ব পালন কৰি থকাৰ স্বত্বেও তেওঁলোকে কি ভিত্তিত তেওঁলোকে কাৰ সাহসত মানে এই গৰু যি চোৰাংচোৱা যিটো কৰি আছে এই ব্যৱসায়টোৰ বিষয়ে আমি আজি আমাৰ তিনিটা জাতীয় সংগঠন ওলাই আহিছোঁ আৰু আমি চৰকাৰৰ যি আমাৰ আহ্বান সেই আহ্বানৰ মৰ্মে আমি যি গৰুৰ যি মাংস হওক বা গৰু ৰপ্তানি বা আমদানি যি বন্ধ হ'ব লাগে তাৰ সপক্ষে আমি সদায় থিয় দি আহিছোঁ আৰু মাত মাতি আহিছোঁ। কিন্তু আমাৰ ইয়াৰ যি উচিত ব্যৱস্থা এই প্ৰশাসনক আমি দাবী জনাইছোঁ ইয়াৰ পৰাই যে যিসকল এই চোৰাংচোৱা চক্ৰটোৰ লগত যিসকল জড়িত হৈ আছে তেখেতলোকক কঠোৰতকৈ কঠোৰতম শাস্তি যাতে তেওঁলোকে প্ৰদান কৰে। ধন্যবাদ। জয় অসম। এই মৰঙী অঞ্চল মানে গোটেই মৰঙী মৌজাটো গোটেই মানে গৰু চোৰৰ উপদ্ৰৱটো বহুত বাঢ়িছে। কাৰো ঘৰত গোহালিত গৰু থাকিব নোৱাৰা হৈছে। তেনেস্থলত বহুত দল সংগঠনৰ পৰা আদি কৰি গাঁওৰক্ষী বাহিনীও আদি কৰি সজাগ হৈ পেলাই এই কিছুমান গাড়ী অভিযান চলাই থাকে মাজে মাজে। তেনেস্থলত আজি এখন ডাঙৰ ট্ৰাক বা 709 ট্ৰাক এখনত এই অভিযান চলাওঁতে তাত 40টামান গৰু দেখা পায়। দেখা পোৱাত এই কোনো সংগঠনৰ ল'ৰাই আহি গাড়ীখন ৰাখে। তেনেকুৱাতে আমাৰ মৰঙী চাৰিআলি VDP বিষয়বিলাক ফোন কৰোঁতে আমি আহি উপস্থিত হৈছোঁহি। উপস্থিত হোৱাৰ পিছত দেখিছোঁ গাড়ী এখন আছে, চাৰিওফালে আবদ্ধ কৰি গৰুখিনি আনিছে। গতিকে আমি নুমলীগড় এইটো অলপ ভাবিবলগীয়া কথা। যদি কিবাকিবি যদি মানে জালিয়াতি কৰি পেলাই এইটো নিব খুজিছে, আমাৰ প্ৰশাসনৰ মানুহ আহি উপস্থিত হৈছে ইতিমধ্যে।